প্ৰেগনেন্সিৰ সময়ত এজনী মাকে কি খাব লাগে আজি তাৰ ওপৰত এই ভিডিঅ'টো ডিসকাস কৰিম। প্ৰেগনেন্সিৰ সময়ত আপুনি কি খায় সেইটো অকল আপোনাৰ কাৰণে ইম্পৰ্টেন্ট নহয়, আপোনাৰ বেবিৰ কমপ্লিট ডেভেলপমেন্ট, মানসিক বিকাশ আৰু বিভিন্ন ধৰণৰ অংগবিলাক কেনেকৈ ডেভেলপ হৈছে তাৰ কাৰণে আপুনি কি খাইছে সেইটো ইম্পৰ্টেন্ট হয়। নমস্কাৰ, মই ডক্টৰ হিৰজ্যোতি ডেকা। আপুনি যদি এই চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি লওক, কাৰণ এই চেনেলটোত আপোনাৰ বাবে হেলদি ভিডিঅ'বোৰ আহি থাকে। প্ৰেগনেন্সিৰ সময়ত যদি এজনী মাকে ভালকৈ হেলদি খানা নাখায় তেতিয়াহ'লে শিশুটিৰ ভালকৈ ডেভেলপ নহ'ব। ইয়াৰ উপৰিও জন্মৰ সময়ত শিশুটিৰ ওজন বহুত কমি থাকিব আৰু এনেকুৱা হ'ব ডক্টৰে যিটো ডেট দিছে তাৰ বহুত আগতে প্ৰসৱ হৈ যাব পাৰে। ইয়াৰ উপৰিও জন্মৰ সময়ত বিভিন্ন ধৰণৰ জন্মগত বিসংগতি বা বাৰ্থ ডিফেক্টে দেখা দিব পাৰে। আজি আমি সেইকাৰণে এইটো ভিডিঅ'ৰ পৰা জানিম আপুনি আইৰণ, ফলিক এচিড, কেলছিয়াম, প্ৰটিন, ভিটামিন ডি, কোলিন এই সকলোবোৰ কোনবোৰ খাদ্যৰ পৰা পাব আৰু এইবোৰ আপোনাৰ কাৰণে আৰু আপোনাৰ বেবিৰ কাৰণে কিয় ইম্পৰ্টেন্ট আৰু এইবোৰ যদি বডিত কমি থাকে তেতিয়াহ'লে বাচ্চাৰ আৰু আপোনাৰ কোনবিলাক অসুবিধা হ'ব পাৰে। নাম্বাৰ 1 ফলিক এচিড। এই ফলিক এচিডটো ইমান ইম্পৰ্টেন্ট, আচলতে এই ফলিক এচিডৰ টেবলেটটো আপুনি যিদিনাখনৰ পৰা প্ৰেগনেন্সি প্লেন কৰিছিল সিদিনাখনৰ পৰাই খাব লাগে আৰু তেতিয়াৰ পৰা আৰম্ভ কৰি আপোনাৰ প্ৰেগনেন্সিৰ প্ৰথম 3 মাহলৈ এইটো সদায় কন্টিনিউ কৰি থাকিব লাগে আৰু তাৰ পিছতো আইৰণ, ফলিক এচিডৰ দৰে টেবলেট আপুনি ৰেগুলাৰ কন্টিনিউ কৰি থাকিব লাগিব, কাৰণ এই ফলিক এচিডটোৱে আপোনাৰ বাচ্চাৰ ব্ৰেইন আৰু গোটেই মেৰুদণ্ডডাল বনোৱাত সহায় কৰে। আৰু যদি আপুনি ফলিক এচিড নাখায়, আপোনাৰ দেহত যদি ফলিক এচিড কমি থাকে তেতিয়াহ'লে ভালকৈ ব্ৰেইনৰ ডেভেলপ নহ'ব আৰু ভালকৈ মেৰুদণ্ডডাল ডেভেলপ নহ'ব। তেতিয়াহ'লে ফলিক এচিড কোনবোৰ খাদ্যত চবতকৈ বেছি থাকে? বিশেষকৈ আমাৰ অসমত পোৱা যিবোৰ সেউজীয়া শাক আছে যেনেকৈ মৰিচা শাক, পালেং শাক, লাই শাক, সজিনাৰ পাত এইবিলাকত ফলিক এচিডৰ মাত্ৰাটো বহুত বেছি থাকে। ইয়াৰ উপৰিও যিবোৰ দাইল আছে, মচুৰ দাইল, ৰাজমা, মুগৰ দাইল, চানা দাল এইবিলাকতো ফলিক এচিডৰ মাত্ৰাটো বহুত বেছি থাকে। ইয়াৰ উপৰিও কিছুমান ফল যেনেকৈ কমলা, মৌচুমী, মধুৰিআম এইবিলাকতো ফলিক এচিডৰ মাত্ৰা বহুত বেছি থাকে। কিন্তু এটা কথা মনত ৰাখিব, এই সকলোবোৰ খোৱাৰ লগতে ফলিক এচিডৰ টেবলেটটো আপুনি ৰেগুলাৰ খাব লাগিব, নহ'লে আপোনাৰ ব্লাডত ফলিক এচিডটো কমি যাব আৰু আপোনাৰ শিশুটিৰ ব্ৰেইনটো ভালকৈ ডেভেলপ নহ'ব। নাম্বাৰ 2 আইৰণ। আইৰণ কিয় ইমান বেছি ইম্পৰ্টেন্ট? আপোনাক ডক্টৰে কিয় প্ৰেগনেন্সিৰ 3 মাহৰ পিছত ৰেগুলাৰ আইৰণ টেবলেট খাব দিয়ে? কাৰণ এই আইৰণে আপোনাৰ তেজ বনোৱাত সহায় কৰে, আপোনাৰ হিমোগ্লোবিন বনোৱাত সহায় কৰে আৰু প্ৰেগনেন্সিৰ সময়ত আপুনি অকল আপোনাৰ নিজৰ কাৰণে তেজ বনাই থকা নাই, হিমোগ্লোবিন বনাই থকা নাই, আপোনাৰ পেটৰ ভিতৰত যিটো সন্তান ডাঙৰ হৈ আছে সেই সন্তানটোৰ কাৰণে আপুনি তেজ বনাই আছে। সেইকাৰণে আপোনাক আইৰণৰ পৰিমাণ আপোনাৰ দেহত বেছিকৈ লগা হৈছে। আৰু যদি কোনোবাজনী মাকৰ প্ৰেগনেন্সিৰ সময়ত হিমোগ্লোবিন বহুত কম থাকে, আইৰণ বহুত কম থাকে আৰু যদি ডেলিভাৰীৰ সময়ত কিবাকে ব্লাড লছ বহুত বেছি হয়, তেনেকুৱা ক্ষেত্ৰত সেই মাকজনীৰ কমপ্লিকেশ্যন আৰু বহুত বেছি দেখা যায়। ইয়াৰ উপৰিও এটা কথা মন দিবলগীয়া, যদি আপোনাৰ দেহত প্ৰেগনেন্সিৰ সময়ত আইৰণ কম থাকে, হিমোগ্লোবিন কম থাকে, আপোনাৰ জন্মৰ সময়ত আপোনাৰ শিশুটিৰ ওজন বহুত কমিব। আৰু বহুত ক্ষেত্ৰত এনেকুৱা হয় যাৰ হিমোগ্লোবিন কম থাকে তেনেকুৱা ক্ষেত্ৰত সময়তকৈ বহুত আগতে বাচ্চাটো জন্ম পায় আৰু তাৰ ফলত জন্ম পোৱাৰ পিছত বিভিন্ন ধৰণৰ লাংছৰ বেমাৰ, হাৰ্টৰ বেমাৰ এনেকুৱা ধৰণৰ বিভিন্ন বেমাৰে দেখা দিয়ে। আৰু বহুকেইটা ষ্টাডি কৰি দেখা গৈছে তেনেকুৱা শিশুৰ পিছত গৈও ব্লাড প্ৰেছাৰ বঢ়া, ডায়েবেটিছ তেনেকুৱা ধৰণৰ সমস্যাবিলাকত ভোগাৰ ৰিস্কটো বহুত বাঢ়ি যায়। আইৰণৰ মাত্ৰা কোনবোৰ খাদ্যত চবতকৈ বেছি থাকে? যিবোৰ ৰঙা মাংস আছে যেনেকৈ ছাগলীৰ মাংস, তাত আইৰণৰ মাত্ৰাটো বহুত বেছি থাকে। ইয়াৰ উপৰিও ছাগলী আৰু ব্ৰইলাৰৰ যিটো লিভাৰ থাকে তাতো আইৰণৰ মাত্ৰা বহুত বেছি থাকে। ইয়াৰ উপৰিও মাছ আৰু কণীটো আইৰণৰ মাত্ৰা বহুত বেছি থাকে। কিন্তু আপুনি এটা কথা মনত ৰাখিব, এই মাছ, কণী, মাংস এইবোৰ যাতে আপুনি ভালকৈ সিজাই খায় আৰু যদি ভালকৈ নিসিজে তেতিয়াহ'লে আপোনাৰ অসুবিধা হ'ব পাৰে। ইয়াৰ উপৰিও যিবোৰ সেউজীয়া শাক পাচলি আছে তাতো আইৰণৰ মাত্ৰা বহুত বেছি থাকে। এই সেউজীয়া শাক পাচলিবোৰ আপুনি বেছিকৈ খালে আপুনি আৰু প্ৰেগনেন্সিৰ সময়ত হ'বলগীয়া আৰু এটা সমস্যাৰ পৰা বাচি থাকিব পাৰিব, সেইটো হ'ল কনষ্টিপেশ্যন। আপোনাৰ যে পায়খানাটো টান হয় সেই সমস্যাটো আপুনি নাইকিয়া কৰিব পাৰিব, কাৰণ এই শাক পাচলিবিলাকত বা ফাইবাৰৰ মাত্ৰাটো বহুত বেছি থাকে আৰু তেনেকুৱা কৰিলে আপোনাৰ পায়খানাটো ঢিলা হ'ব আৰু ইজিলি পাছ কৰিব পাৰিব। কিন্তু আপুনি এটা কথা মনত ৰাখিব, যেতিয়া আপুনি সেউজীয়া শাক পাচলি বেছিকৈ খায় আপুনি যাতে পানীও বেছিকৈ খায়, আৰু যদি তেনেকুৱা নকৰে তেতিয়াহ'লে আপোনাৰ গেছৰ সমস্যাটো বহুত বেছি হ'ব। যিহেতু প্ৰেগনেন্সিৰ সময়ত এচিডিটি বা গেছৰ সমস্যা বহুত হয়, সেইকাৰণে আপুনি এই কথাটো মনত ৰাখিব। ইয়াৰ উপৰিও আপুনি ভাত খাই কিনে আপুনি শুই যোৱাৰ অভ্যাসটো বন্ধ কৰক। আপুনি ভাত খোৱাৰ পিছত কমচে কম 15-20 মিনিট সময়ৰ কাৰণে ঘৰৰ ওচৰে পাজৰে অকণমান খোজ কাঢ়ক। আৰু আপুনি এটা কথা মনত ৰাখিব, আপুনি একেবাৰতে বহুত খোৱাৰ ঠাইত কমকৈ বেছিবাৰ খাওক। তেনেকুৱা কৰিলে আপুনি এচিডিটিৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিব। নাম্বাৰ 3 প্ৰটিন। আপোনাক নৰ্মেলি যিমানখিনি প্ৰটিন লাগে প্ৰেগনেন্সিৰ সময়ত তাতকৈ বেছিকৈ আপোনাৰ বডিত দৰকাৰ হয়, কাৰণ আপোনাৰ শিশুটিৰ যিবোৰ মাংসপেশী আছে তাৰ ডেভেলপমেণ্টৰ কাৰণে প্ৰটিন বহুত ইম্পৰ্টেণ্ট। সেইকাৰণে আপুনি চেষ্টা কৰিব প্ৰত্যেক দিনা আপোনাৰ প্লেটত
মাছ মাংস আৰু কণীৰ ভিতৰত যিকোনো এটা যাতে থাকেই। ইয়াৰ উপৰিও যিবোৰ দাইল আছে বিভিন্ন ধৰণৰ দাইলতো প্ৰটিনৰ মাত্ৰা বহুত বেছি থাকে। ইয়াৰ উপৰিও গাখীৰ আৰু গাখীৰেৰে বনোৱা খাদ্য যেনেকৈ দৈ পনীৰ এইবিলাকতো আপোনাৰ প্ৰটিনৰ মাত্ৰাটো বহুত বেছি থাকে। আৰু আপুনি চেষ্টা কৰিব দুপৰীয়া আৰু ৰাতি ভাত খোৱাৰ পিছত আপুনি যাতে একাপ দৈ খায়, কাৰণ এই দৈ খালে আপোনাৰ পেটৰ ভিতৰত যিবোৰ ভাল বেক্টেৰিয়া আছে তাৰ সংখ্যাটো বাঢ়ি যায় আৰু তাৰ ফলত আপুনি খোৱাখিনি ভালকৈ হজম হ'ব। নাম্বাৰ 4 কেলছিয়াম। কেলছিয়াম আপোনাৰ শিশুটিৰ হাড়ৰ গঠনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। আৰু যদি আপোনাৰ প্ৰেগনেন্সিৰ সময়ত কেলছিয়াম কম থাকে তেতিয়াহ'লে আপোনাৰ শিশুটিৰ হাড়বোৰ ঠুনুকা হ'ব, দুৰ্বল হৈ পৰিব আৰু সহজে ফ্ৰেকচাৰ হ'ব। ইয়াৰ উপৰিও আপোনাৰ শিশুটিৰ মাংসপেশীবোৰ ঠিকমতে কাম কৰিবৰ কাৰণে আৰু হাৰ্টটো ঠিকমতে কাম কৰিবৰ কাৰণেও কেলছিয়ামৰ প্ৰয়োজন হয়। আৰু বহুত ক্ষেত্ৰত দেখা গৈছে যিবোৰ মাকৰ কেলছিয়াম বহুত কম থাকে তেনেকুৱা মাকবিলাকৰ প্ৰেগনেন্সিৰ সময়ত ব্লাড প্ৰেছাৰটো বহুত বাঢ়ি যায় আৰু তাৰ ফলত এক্লেমচিয়া প্ৰি এক্লেমচিয়াৰ দৰে সমস্যাত ভোগা দেখা যায়। কেলছিয়াম বেছিকৈ থকা খাদ্যবোৰ হ'ল তিল পনীৰ সেউজীয়া শাক পাচলি চজিনাৰ পাত আলমণ্ড সেইবিলাক। আৰু ইয়াৰ উপৰিও আৰু বিভিন্ন ধৰণৰ খাদ্যত কেলছিয়াম পোৱা যায়। মই এই ভিডিঅ'টোত আপোনাক ডিছকাছ কৰিছোঁ, আপুনি ভালকৈ চাই ল'ব। আৰু সেইকাৰণে প্ৰেগনেন্সিৰ সময়ত কেলছিয়াম ইমান বেছি ইম্পৰ্টেণ্ট, সেইকাৰণে আপোনাক ডক্টৰৰ আইৰণ আৰু ফলিক এচিড টেবলেটৰ লগত ৰেগুলাৰ আপোনাক কেলছিয়াম টেবলেটো খাব দিয়ে। সেই কথাটো আপুনি মানি চলিব। নাম্বাৰ 5 ভিটামিন ডি। আপুনি যে এই কেলছিয়াম খালে সেই কেলছিয়ামটো বডিয়ে ভালকৈ ল'বৰ কাৰণে ভিটামিন ডিৰ প্ৰয়োজন হয়। আৰু সেই একেই ভিটামিন ডিটো আপোনাৰ ছালত যেতিয়া সূৰ্যৰ ৰ'দ পৰে তেতিয়া আমাৰ দেহৰ ভিতৰতে প্ৰস্তুত হয়। কিন্তু তাৰ পিছতো 90%তকৈ বেছি মানুহৰ তাত এই ভিটামিন ডিৰ অভাৱ হৈ থাকে, কাৰণ আমি ভালকৈ সূৰ্যৰ পোহৰ নলওঁ। কোনটো সময়ত আপুনি সূৰ্যৰ ৰ'দ ল'ব? আপুনি ৰাতিপুৱা 10টা বজাৰ পৰা 12টা বজাৰ ভিতৰত 20 মিনিটৰ পৰা 30 মিনিট সময়ৰ কাৰণে আপুনি ভালকৈ গাত পৰাকৈ ৰ'দ লওক। আৰু আপুনি ডক্টৰৰ লগত কথা পাতি আপোনাৰ ভিটামিন ডিৰ লেভেলটো চেক কৰক, কাৰণ আপোনাৰ যদি ভিটামিন ডি কমি থাকে আপোনাৰ দেহত কেলছিয়ামো কমি থাকিব। আৰু যদি ডক্টৰে আপোনাক ভিটামিন ডি কেপচুল দিয়ে আপোনাক বিশেষকৈ এইটো সপ্তাহত এটাকৈ খাব দিয়ে। আৰু আপুনি মনত ৰাখিব যিদিনাখনে আপুনি বেছিকৈ অইলি খানা খায় আপুনি যাতে সেইদিনাখনে খায়। আৰু তেতিয়া এনেকুৱা কৰিলে আপুনি এই ভিটামিন ডিটো ভালকৈ বডিয়ে ল'ব পাৰিব। নাম্বাৰ 6 কলিন আৰু DHA। এই কলিন আৰু DHA ইম্পৰ্টেণ্ট হয় আপোনাৰ শিশুটিৰ ব্ৰেইনৰ ডেভেলপমেণ্টৰ কাৰণে। বহুকেইটা ষ্টাডি কৰি দেখা গৈছে যিজনী মাকে প্ৰেগনেন্সিৰ সময়ত DHA বেছিকৈ খায় তেওঁলোকৰ শিশুটিৰ পিছত গৈ IQ বা বুদ্ধিমত্তাটো বেছি হয় আৰু আপোনাৰ এটেনশ্যন পাৱাৰ বা মেমৰি পাৱাৰটো বেছি হয়। ইয়াৰ উপৰিও যিকোনো এটা সমস্যাৰ সমাধান কৰাৰ যিটো ক্ষমতা থাকে সেইটো বেছি হয়। এই DHA আৰু কলিন কোনবোৰ খাদ্যত বেছিকৈ থাকে? মাছ কণী বাদাম চিকেন লিভাৰ ইয়াৰ উপৰিও ফুলকবি বন্ধাকবি এইবিলাকতো এই DHA আৰু কলিনৰ মাত্ৰাটো বেছিকৈ থাকে। এই সকলোবোৰ খাদ্য খোৱাৰ লগতে আপুনি এইটোও জানিব লাগিব আপুনি কোনবোৰ খাদ্য খাব নালাগে, নহ'লে আপোনাৰ আৰু আপোনাৰ শিশুটিৰ দেহত বেয়া প্ৰভাৱ পৰিব। আপুনি যেতিয়া মাছ মাংস আৰু কণী বনাই ভালকৈ সিজাই ল'ব, নহ'লে আমি চকুৰে নেদেখা কিছুমান সৰু সৰু বীজাণু থাকে যিবোৰে আপোনাক আৰু আপোনাৰ শিশুটিক এফেক্ট কৰিব পাৰে। সেইকাৰণে যেতিয়া আপুনি ভালকৈ সিজাব সেই বীজাণুবোৰ মৰি যায়। ইয়াৰ উপৰিও আপুনি যেতিয়া গৰুৰ গাখীৰ খাব ভালকৈ গৰম কৰি খাব। ইয়াৰ উপৰি আপুনি বেছিকৈ মছলা আৰু তেল দিয়া খাদ্য একদম কমাই খাব। চাহ আৰু কফি একদম কমাই খাব, দিনটোত কমচে কম 2 কাপহে খাব, তাতকৈ বেছি নাখাব। ইয়াৰ উপৰিও আপুনি এলকহল আৰু স্মকিং একেবাৰে এৰি চলাব। আপুনি প্ৰেগনেন্সিৰ সময়ত এই সকলোবোৰ কথা মানি চলিব, আপোনাৰ আৰু আপোনাৰ শিশুটিৰ হেল্থ বহুত ভালে থাকিব। মোৰ এই কথাবোৰ যদি আপোনাৰ ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈও পাই থাকিবৰ কাৰণে নটিফিকেশ্যনটো অন কৰি ৰাখক। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ।